নমস্কাৰ, আপোনালোকে চাই আছে এনি ভাৰত 24। মই বৰ্তমান উপস্থিত আছোঁ গৌৰীপুৰৰ মাজমজিয়াত, যিটো লোকসভা নিৰ্বাচন সমাগত। আমাৰ ইয়াত আব্দুল হামিদ নামৰ আবু হানিফ নামৰ এজন উপস্থিত আছে। তেখেতৰ পৰা আমি দুই এষাৰ কথা জানিব বিচাৰিম। হয়, আপোনাৰ নামটো জনাব। মোৰ নাম আবু হানিফ শেখ। কি ক'ব এইবাৰ ৰাজনীতি, মানে ধুবুৰীৰ ৰাজনীতি সম্পৰ্কে কি ক'ব? মই পোনপ্ৰথমে আপোনালোকক এনি ভাৰত 24লৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আপোনালোকে যে ৰাইজৰ মতামতৰ কাৰণে সুদূৰ গোটেই অসমত আপোনালোকে সেই ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত নিৰ্ভৰ কৰি ৰাইজৰ মত বিচাৰি আপোনালোকে ঘূৰি ফুৰি আছে, তাৰ কাৰণে মোক ভাল লাগিছে। ক'ব লগা একোৱেই নাই, আমি কি ক'ম, ধুবুৰীবাসী ৰাইজে ভালকৈ জানো। এইবাৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, অহা 7 তাৰিখে যিটো আমাৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, ইয়াত আমাৰ ৰাইজে থিৰাং কৰিছোঁ যে হিষ্টৰী অফ ইণ্ডিয়াৰ আমি যদি চাওঁ যে লাষ্ট 15 বছৰত AIUDFৰ যিজন আমাৰ প্ৰতিনিধি আছিলে বদৰুদ্দিন আজমল সাহেব, যিখিনি কাম কৰি দেখুৱালে সৰ্বসাধাৰণ ৰাইজক, ইয়াত আমাৰ কল্পনাৰ অতীত এটা নতুন এটা পৰিৱেশ সৃষ্টি কৰিছে ৰাজনৈতিক জগতত। গতিকে আমি ৰাইজে ভাবিছোঁ যে এই মানুহজনক আকৌ চতুৰ্থবাৰৰ কাৰণে আমি যে আমাৰ ফালৰ পৰা আমি যদি আকৌ নিৰ্বাচিত কৰি আমি দিল্লী পাৰ্লিয়ামেণ্টে পঠাই দিব পাৰোঁ, তেনেহ'লে আমি ধুবুৰীবাসী ৰাইজে এটা ইতিহাস পাম যে অনাগত দিনত যিখিনি আমাৰ সংখ্যালঘু ৰাইজৰ যিখিনি সমস্যা আধাৰুৱা হৈ আছে, এই সমস্যাখিনিৰ প্ৰতি তেওঁ দৃষ্টিগোচৰ কৰিব আৰু সমস্যাৰ সমাধানৰ ক্ষেত্ৰত তেওঁ যথেষ্ট পদক্ষেপ ল'ব বুলি আমি বিশ্বাসী। এইবাৰ কাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব? প্ৰতিদ্বন্দ্বীলা মানে যিটো কথা কৈছে প্ৰতিদ্বন্দ্বী বুলি ক'বলৈ গ'লে কণ্টেষ্টিং যিটো নিয়াৰেষ্ট মানুহ থাকিব, মই ভবামতে তেনেকুৱা ধৰণৰ কণ্টেষ্টিং মানুহ ইয়াত আমি বিচাৰি পোৱা নাই। ৰাইজে একপক্ষীয় সিদ্ধান্ত লৈছে, কাৰণ এইবাৰ 13টা সমষ্টিৰ মাজত যিটো আমাৰ আগৰ পুৰণা যিটো লোকসভা এৰিয়াটো আছিলে ধুবুৰীৰ, আজিৰ দিনত যিবিলাক এৰিয়া নতুনকৈ আৰু 3টা সমষ্টি সংযোজন হৈছে, আৰু সেই অঞ্চলৰ ফালৰ পৰা যিখিনি আমি বাতাবৰণ পাই আছোঁ, ৰাজনৈতিক মানুহৰ যিখিনি মতামত দি আছে, ইয়াত আজমল সাহেবৰ লগত প্ৰতিদ্বন্দ্বী বুলি ক'বলৈ গ'লে কোনেও নাথাকিব। তেওঁ অকলশৰীয়া যুঁজত তেওঁ নিজে জিকিব, আৰু বাকী যিখিনি থাকিব ধৰি লওক AGPৰ ফালৰ পৰা হওক বা কংগ্ৰেছৰ যিজন ব্যক্তি আছে, তেখেতসকলৰ দুজনৰ মাজত যুঁজ চলি থাকিব আৰু তেখেত অকলশৰীয়াকৈ ওলাই যাব। আজমলে 15 বছৰ ইয়াত MP থাকিলে, কি কৰিলে? আৰু ৰকিবুল 15 বছৰ ইনচাৰ্জ মন্ত্ৰী আছিল ধুবুৰীৰ, তেখেত কি কৰিলে? মই সঁচা কথাখিনি ক'ব বিচাৰিছোঁ, মই কোনো দলৰ ওকালতি হৈ কথা পাতিব খোজা নাই। যে আজমল সাহেবক আমি নিৰপেক্ষভাৱে তেওঁক আমি যিখিনি ৰাইজৰ মতামত আমি পাইছোঁ যে তেওঁ ভাৰতবৰ্ষৰ স্বাধীনতা আজি 75 বছৰ কাৰ্যকাল উকলি গৈ পেলাই পৰা 76 বছৰত ভৰি দিছে। এইখিনি সময়ত আমি যিমান MP আমি ধুবুৰী লোকসভা সমষ্টিৰ পৰা জিকাই পেলাই দিল্লীলৈ পঠিয়াইছিলোঁ, সেই মানুহখিনি আমি চাইছিলোঁ সেই প্ৰতিনিধিবিলাকে নিজৰ কথা পাহৰি গৈছিল, তেওঁ সমস্যাৰ কথা পাহৰি গৈছিল, অকল নিজৰ মানে বিলাসবহুল জীৱনলৈ ব্যস্ত আছিলে। আৰু আমি পাৰ্লিয়ামেণ্টত আজিলৈকে এটা বক্তব্য দেখা নাই যে এই মানুহবিলাকে গৈ পেলাই ইমান এটা ডাঙৰ সন্মানৰ এটা পদৰ মৰ্যাদা লৈ আমাৰ ধুবুৰীবাসী ৰাইজৰ হৈ যিখিনি প্ৰতিনিধিত্ব কৰি আমাক প্ৰতিফলন ঘটাব লাগিছিল বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি, আজিলৈকে তেনেকুৱা ধৰণৰ আমি নজিৰ আজিলৈকে আমি কোনো সাংবাদ মাধ্যমতো পোৱা নাই। আমি প্ৰেক্টিকেলো তেখেতসকলৰ কোনো আমি কামৰ কোনো উন্নয়নমূলক কামৰ আঁচনি আজিলৈকে দেখা পোৱা নাই। সেইমতে আমি চাইছিলোঁ যে আজমল সাহেবৰ যিটো 15 বছৰীয়া ৰাজনৈতিক যিটো আমি যিখিনি অভিজ্ঞতাই পালোঁ, এই মানুহজন অহাৰ পিছত আমাৰ ধুবুৰী জিলাৰ কাৰণে এটা নতুন এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিছে। ইয়াত আমি কোনো অস্বীকাৰ কৰিব নোৱাৰোঁ ধুবুৰীবাসী ৰাইজে। আপোনালোকে জানে ধুবুৰীৰ পৰা ফুলবাৰী ব্ৰিজ দলংখন নিৰ্মাণত তেখেতৰ যিটো অৰিহণা, তেখেতৰ যিটো ভূমিকা, এইটো কোনেও নুই কৰিব নোৱাৰোঁ। এইটো আমি স্বীকাৰ কৰিবই লাগিব সৰ্বসাধাৰণ ৰাইজ, কাৰণ এছিয়া মহাদেশৰ ভিতৰত এখন অন্যতম ব্ৰিজ নিৰ্মাণ হৈ আছে, আৰু আমাৰ ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ইমান ডাঙৰ দলং এখন নিৰ্মাণ হৈ আছে। আমি ধুবুৰীবাসীৰ কাৰণে এটা গৌৰৱ। প্ৰায় 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং নিৰ্মাণ হৈ থকাটো আমি কল্পনাৰ অতীত আছিলে। আমি জানো যে এইখন দলঙৰ যেতিয়া প্ৰস্তাৱ তেওঁ দিল্লী পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছিলে, তেতিয়া কংগ্ৰেছৰ বহুত বিষয়ববীয়াই, কংগ্ৰেছৰ বিভিন্ন দলৰ নেতাবিলাকে, বিশেষকৈ আমাৰ ৱাজিদ আলী চৌধুৰী সাহেবে কৈছিল যে যদি এইখন দলঙৰ প্ৰস্তাৱ কেতিয়া গৃহীত হয় বা এই দলংখন যদি কেতিয়া বাস্তৱমুখী হৈ থাকে, মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম। কিন্তু আজি দেখিবলৈ পাইছোঁ, প্ৰায় আপোনালোকে জানে, এই মিডিয়া বন্ধুসকলক আপোনাক অনুৰোধ জনাইছোঁ, আপোনালোকে যেতিয়া সৰজমিন আপোনালোকে তদন্ত কৰি চাব, প্ৰায় 70% কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আৰু ৰূপসীৰ নিচিনা এয়াৰপৰ্ট এখন জংঘলৰ হাবিৰ মাজত লুকাই আছিলে। আপোনালোকে জানে ধুবুৰী জিলাখনৰ লগত সংলগ্ন থাকি এটা ঐতিহাসিক এখন এয়াৰপৰ্ট আছিলে, সেইটো বহুত পুৰণি এয়াৰপৰ্ট। সেই এয়াৰপৰ্টখন বহুত মাজত প্ৰায় 40 বছৰ কাৰ্যকাল একেবাৰে বন্ধ হৈ গৈছিল, কোনো ধৰণৰ তাত কাৰ্য হৈ উঠা নাছিলে। কিন্তু এখেতৰ যিটো দাবী আছিলে, ফাৰ্ষ্ট ৰূপসী এয়াৰপৰ্টৰ পৰা আদিকে কৰি ধুবুৰী ফুলবাৰী ব্ৰিজ, মেডিকেল কলেজ, আমাৰ জাহাজ বন্দৰৰ পৰা আদিকে কৰি আপোনাৰ ৰেলৱে ষ্টেচনৰ পুনৰ মানে সক্ৰিয় কৰি উঠাব লাগে। আমি চাবলৈ পালোঁ যে ইতিমধ্যে 5টা কামে তেওঁ খুব দক্ষতাৰ সহতে এই কামখিনি সম্পূৰ্ণ কৰিছে। এইটো ধুবুৰীবাসী ৰাইজৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আমি ঐতিহাসিক দিনত আমি সকলে সাক্ষী হ'বলৈ পাইছোঁ যে এইবিলাক কাম তেওঁ অহৰহভাৱে কামখিনি কৰি আছে। ৰকিবুল হাছানে 15 বছৰ মন্ত্ৰী। আৰু সৰু এটা কথা মই আপোনাক কৈছোঁ, আৰু বিশেষকৈ ধুবুৰী জিলাখন আমাৰ মাইনৰিটি অধ্যুষিত এলেকা হয়, ইয়াত বেছিভাগ আমাৰ সংখ্যালঘু মানুহে বসবাস কৰে।
এই সংখ্যালঘুৰ হকে তেওঁ আজিলৈকে যিখিনি মাত মাতিছে আমাৰ দিল্লী পাৰ্লিয়ামেণ্টৰ ডিবেটৰ সমস্যাই হওক আপোনাৰ নাগৰিকত্বৰ সমস্যাই হওক আমাৰ উচ্ছেদৰ সমস্যাই হওক আমাৰ যিখিনি নদীভংগ মানুহৰ যিখিনি সমস্যা হ'ল গৰাখহনীয়াৰ পৰা আদিকে কৰি নিবনুৱাৰ পৰা আদিকে কৰি শিক্ষা স্বাস্থ্যৰ প্ৰতি তেওঁৰ যিটো গৰিহণা তেওঁৰ যিটো অৱদান আজি আজমল সুবাৰপট্টি কলেজৰ মাজৰ পৰা আদিকে আপোনালোকে ভাবক যে কিমান শিক্ষা অনুষ্ঠান তেওঁ গঢ়ি তুলি আমি গোটেই অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ হকে যি শিক্ষাৰ সেৱা আগবঢ়াইছে এয়া উল্লেখযোগ্য ঘটনা ইয়াত আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু ৰকিবুল হুছেইনৰ কথাটো আপোনালোকে অলপ আগতে কৈছে এই মানুহজনক আমি কেনেকৈ আমি আমাৰ এই অঞ্চলৰ মানুহে ভোট দিব আপোনালোকে ইতিহাস জানে আপোনালোকে জানে যে লাষ্ট 2001 চনৰ পৰা 2016 চনলৈকে আজি তৰুণ গগৈ যিখিনি ৰাজত্বকাল আজিলে অসমৰ কংগ্ৰেছ চৰকাৰৰ যিটো শাসন কাৰ্য আছিলে তেওঁ অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি ক'ব লাগিব তেওঁ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ লগত সোঁফালে বাওঁফালে বহি থাকি অসমৰ ৰাইজৰ হৈ কি কাম কৰিছে আজিলৈকে 15 বছৰত তেওঁ আমি যিখিনি সময় চাইছিলোঁ তেওঁ 3 টাৰ্মছত অসমৰ গৃহ বিভাগৰ নিচিনা এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছিলে তেওঁৰ লগত পঞ্চায়ত মিনিষ্টাৰ হৈ আছিলে তেওঁ এগ্ৰিকালচাৰ মিনিষ্টাৰ আছিলে তেওঁ আমাৰ বন মন্ত্ৰী হৈ আছিলে আৰু ধুবুৰী মাইনৰিটি ইনচাৰ্জ মিনিষ্টাৰ আছিলে ধুবুৰী ডিষ্ট্ৰিক্টত তেওঁ বিশেষ দায়িত্ব আছিলে এইখিনি সময়ত আমি চাবলৈ পাইছিলোঁ তেওঁ 15 বছৰত আজিলৈকে 15 মিনিটৰ কাৰণে ধুবুৰী জিলাৰ কাৰণে কোনো চিন্তা কৰা নাই আৰু তেনেকুৱা প্ৰমাণ আজিলৈকে আমি ধুবুৰীবাসী ৰাইজ তেওঁৰ সন্মুখত আমি দেখিব পৰা নাই যে ৰকিবুল হুছেইন ডাঙৰীয়াই আমাৰ যোৱা 15 বছৰ কাৰ্যকালত আমাৰ সংখ্যালঘুৰ হকে বা ধুবুৰী জিলাৰ হকে কোনো ধৰণৰ উল্লেখযোগ্য কাম কৰিছে যে সেই কামৰ বিনিময়ত তেখেতক আমি ভোট দিবলৈ আগবাঢ়িম আমি তেনেকৈ কোনো ধৰণৰ প্ৰমাণ বিচাৰি পোৱা নাই গতিকে আমি ধুবুৰীবাসী ৰাইজে থিৰাং কৰিছোঁ যে এনেকুৱা ধৰণৰ নেতাই যি নেতাজনে আজি আমাৰ মাইনৰিটি মানুহৰ ত্ৰাণকৰ্তা হিচাপে নিজকে পৰিচয় দি পেলাই ভোট বিচাৰি প্ৰতিজন মানুহৰ ওচৰে গৈছে আমি এই ব্যক্তিজনক সকলোৱে চিনাক্তকৰণ কৰা দৰকাৰ আছে যে এই মানুহজনৰ ক্ষমতা থকাৰ সময়ত আজিলৈকে আমাৰ কোনো কাম কৰিব পৰা নাই কিন্তু এখেতৰ হাতত আজি কোনো ক্ষমতা নাই তেওঁ এজন অপজিশ্যন লিডাৰ অপজিশ্যন MLA হয় তেওঁৰ কৰিব লগা কি বিষয় আছে আজি আপোনালোকে চাই যে অসমৰ কোনো কংগ্ৰেছ চৰকাৰৰ কোনো অস্তিত্বহীন পৰিছে গোটেই ভাৰতবৰ্ষত আপোনালোকে যদি চাবলৈ যায় কোনো ধৰণৰ কংগ্ৰেছৰ এখন ৰাজ্য ভালকৈ চলাব পৰা নাই ব্যৰ্থ হৈ পৰিছে আজি কংগ্ৰেছৰ মাজৰ পৰা পাৱাৰ নাইকিয়া হৈ গৈছে এতিয়া আমাৰ লগত কি কৰিব আমাৰ সংখ্যালঘুৰ হকে আজিলৈকে কোনো ধৰণৰ সমস্যা সমাধান কৰা নাই এই দলে গতিকে আমি জানো যে আমাৰ গোটেই অসমৰ চিন্তা আমি নকৰোঁ আমি ধুবুৰীবাসীৰ কথা ধুবুৰী চিন্তা কৰিছোঁ যে ধুবুৰীৰ এজন যদি সুযোগ্য সাংসদক যদি আমি পুনৰ নিৰ্বাচন কৰি পেলাই আমি দিল্লী পাৰ্লিয়ামেণ্টলৈ পঠাব পাৰোঁ এটলিষ্ট আমি ধুবুৰীৰ কাৰণে আমি কিবা বিচাৰিলে নিশ্চয় তেওঁৰ দক্ষতাৰ সহায়ত আমাক এইখিনি কাম কৰিব পাৰিব বুলি আমাৰ বিশ্বাস ৰকিবুল হুছেইনে মন্ত্ৰী থকা সময়ত 2012 চনত কোকৰাঝাৰত যিটো গোষ্ঠীগত সংঘৰ্ষ হৈছিল সেই সংঘৰ্ষৰ সময়ত তেখেতে অলিম্পিক খেল চাবলৈ গৈছিল ইংলেণ্ডত কি ক'ব এইখিনি কথা আপোনালোকে সাংবাদিক গোষ্ঠীসকলে সকলোৱে জানে এইখিনি কথা সকলো সময় কৈ থাকে আপোনালোকে এইখিনি আমি কোৱা কথা নাই অসমৰ ইতিহাসত তেওঁ মানে ক'বলৈ গ'লে কলা অধ্যয়ৰ মাজত তেওঁ এজন অধ্যয়নকাৰী হয় তেওঁ যেতিয়া আমাৰ গোষ্ঠীগত সংঘৰ্ষ যেতিয়া আমাৰ কোকৰাঝাৰত আমাৰ সকলোৰে চিনাকি মানুহ আপোনালোকে যায় কোকৰাঝাৰ আমাৰ একেবাৰে নাইবাৰ ডিষ্ট্ৰিক্ট হয় এইখন ডিষ্ট্ৰিক্টত আমাৰ সকলোৰে ৰিলেটিভৰ মানুহখিনি বসবাস কৰি থাকে যেতিয়া কোকৰাঝাৰত যি দাংগা হৈছিল সেই দাংগাত তেওঁ ইমান এটা গুৰুত্বপূৰ্ণ দপ্তৰ আছিল তেওঁ আমি জনামতে তেতিয়া সময়ত তেওঁ হোম মিনিষ্টাৰ আছিল অসমৰ এই মানুহজনৰ হাতত গোটেই প্ৰশাসন তন্ত্ৰটো তেতিয়া বিধিব্যস্ত হৈ আছিলে ইচ্ছা যদি কৰিলেহেঁতেন ৰকিবুল হুছেইন ডাঙৰীয়াই যে 10 মিনিটৰ কাৰণে গোটেই কোকৰাঝাৰৰ দাংগা সংঘৰ্ষটো তেওঁ স্তব্ধ কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ কৰা নাই সেই সময়ত তেওঁৰ বিলাসবহুল জীৱন অতিবাহিত কৰাৰ কাৰণে তেওঁ অলিম্পিকলৈ গুচি গৈছিল কিন্তু সেই সময়ত আমাৰ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহেবে তেওঁ আমাৰ পাৰ্লিয়ামেণ্ট চলি থকা সময়ত তেওঁ পাৰ্লিয়ামেণ্ট এৰি পেলাই কোকৰাঝাৰৰ মাজত আহি এই সমস্যাৰ মাজত মানুহৰ যিখিনি সমস্যা হৈছিল সমস্যাৰ বুজ লৈ পেলাই যেনেকৈ এই সমস্যাটো সমাধান কৰিব পৰা যায় গৃহ বিভাগৰ লগত আলোচনা কৰি অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি ভাৰতৰ প্ৰাইম মিনিষ্টাৰৰ লগত কথা পাতি পেলাই সেই সময়ত তেওঁ যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছিল এইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ যি ভোটাৰ ৰাইজৰ হকে ৰকিবুল হুছেইনে কেছ কৰা বুলি সুপ্ৰিম কোৰ্টত কেছ কৰা বুলি মিটিঙত বিভিন্ন মিটিঙত ভাষণ প্ৰদান কৰে কি ক'ব তেওঁ যিখিনি কথা কৈ আছে গোখাত মিছা কথা তেওঁৰ কোনো হাতত কোনো ক'ব লগা একো নাই ধুবুৰীবাসীৰ কাৰণে আমি সকলোৱে জানো যেতিয়া AGP গভৰ্ণমেণ্টৰ লাষ্ট পিৰিয়ড আছিলে তেতিয়া অসমত মাত্ৰ প্ৰায় 50,000 পৰা 55,000 ডিভোটাৰ মানুহ আছিলে কিন্তু আজি চাওঁ যে কংগ্ৰেছৰ যিটো শাসনকালত আপোনালোকে জানে 2001 চনৰ পৰা 2016 চনলৈকে যিমান ডিভোটাৰ নোটিছ ছাৰ্ভ কৰা হৈছিল আজিৰ দিনতো যিমানখিনি নোটিছৰ নাম যিমান মানুহখিনিক নোটিছ ছাৰ্ভ কৰি আছে প্ৰতিটো সময় আমি দেখিবলৈ পাইছোঁ গৰিষ্ঠ সংঘৰ মানুহৰ নাম সেই কংগ্ৰেছৰ সেই সময়ৰ তালিকা এই ভাগ্যৱানৰ তালিকাখিনি আজিৰ দিনতো আমাৰ প্ৰতিজন মানুহৰ ঘৰে ঘৰে আহি আছে কিমান চিলেকশ্যন লিষ্ট এইবিলাকৰ মূল ষড়যন্ত্ৰকাৰী কংগ্ৰেছ দল আৰু আমি জানো এই ৰকিবুল হুছেইন তেতিয়া অসমৰ কেবিনেটৰ অন্যতম গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব আছিলে তেওঁ থকা সময়তে এই মাইনৰিটি মানুহৰ নামত যিখিনি ডিভোটাৰৰ যিখিনি নামাকৰণ কৰা হ'ল যিখিনি মানুহৰ তালিকাভুক্ত কৰা হ'ল তেওঁ যদি ইচ্ছা কৰিলেহেঁতেন সেই সময়ত এইবিলাক মানুহৰ নাম কেতিয়াও আমাৰ ডিভোটাৰত মানে সন্নিৱিষ্ট নহ'লেহেঁতেন আজি তেওঁ ভালকৈ জানে যে মিছা কথা ক'বলৈ কোনো সময় নাই মিছা কথা কৈ পেলাই ধুবুৰী ৰাইজক বুৰ্বক বনাব খুজিছে আজিৰ দিনত ধুবুৰীবাসী ৰাইজে যথেষ্ট উন্নত চিন্তাধাৰাৰ লগত বসবাস কৰিছে আজি আন্তঃৰাষ্ট্ৰীয় চিন্তাৰ লগত ধুবুৰীবাসী ৰাইজে ব্যস্ত হৈ পৰিছে গতিকে তেখেতে কৈছে যে আমি ডিভোটাৰকৈ সুপ্ৰিম কোৰ্টত কেছ আমি তৰিছোঁ কিন্তু আজিলৈকে আমি তেনেধৰণৰ তথ্য পোৱা নাই আমি AUDF দলৰ আমাৰ জমিয়ত উলামা হিন্দৰ মাজেদি আমি সেই জৰিয়া কৰি পেলাই কোটি কোটি টকাৰ ধনৰ বিনিময় আজি আমি সুপ্ৰিম কোৰ্টত কেছ লৰি আছোঁ ডিভোটাৰ হৈ এইটো আমি সকলোৱে জানে আমাৰ কেছ নম্বৰ আছে আপোনালোকে বিচাৰিলে আমি সময়মতে আপোনালোকক দিব পাৰিম ধুবুৰী ৰাইজে একচুৱেলি আমাৰ লোকেল কেণ্ডিডেট বিচাৰে কিন্তু দলে দিয়া নাই যিহেতু বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন দুজনে
মানে বিদেশী মানে হেৰি হয় নগাঁৱৰ হয় কি ক'ব আপুনি কৈছে যে আমি লোকেল ইয়াৰ থলুৱা কেণ্ডিডেট বিচাৰিছোঁ সঁচা কথাই কৈছে কিন্তু আমি থলুৱা বুলি কাক ক'ম আজিৰ দিনত এটা বাৰ নহয় দুটা বাৰ নাই এবাৰ তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আজমল সাহেব ডাঙৰীয়াই 3 বাৰ MP হিচাপে তেওঁ নিৰ্বাচিত হ'ল এজন মানুহ 15 বছৰ 20 বছৰ থকাৰ পিছতো তেওঁ ইয়াত ইতিমধ্যে আমাৰ ৰাইজে গ্ৰহণ কৰিছে তেওঁ আজি আৰু বিদেশী হৈ থকা নাই আজি তেওঁ আৰু মানে বাহিৰৰ কেণ্ডিডেট হৈ থকা নাই তেওঁ আজি আমাৰ মাজৰ এজন আমাৰ সতীৰ্থ বুলি ক'ব লাগিব আমাৰ এই অঞ্চলৰ এজন সজাগ আমাৰ বুদ্ধিমান ব্যক্তি আমাৰ সুযোগ্য সাংসদ হিচাপে আমি মানি লৈছোঁ তেওঁ কিন্তু কংগ্ৰেছে কোৱা যিখিনি কথা আছিলে যে আমি বাহিৰৰ কেণ্ডিডেটক বৰ্জন কৰিব লাগে বাহিৰা কেণ্ডিডেটক আমি কেতিয়াও ইয়াত সুবিধা দিব নালাগে কিন্তু আজি আমি চাবলৈ পাইছোঁ তেওঁ ৰকিবুল হোসেন তেওঁ চামগুৰিত ঘৰ তেওঁ চামগুৰি সমষ্টিৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰে তেওঁ কি এইটো আমি নাজানো তেওঁৰ এজেণ্ডাৰ বাহিৰত তেওঁ নিজে আহি আমাৰ ধুবুৰীত যিখিনি থলুৱা কেণ্ডিডেট আছিলে এৱাজত আলী চৌধুৰীৰ পৰা আদিকে কৰি বিভিন্ন খালেক আমাৰ এক্সিষ্টিং কেণ্ডিডেট MP আমাৰ খালেক ডাঙৰীয়া আছিলে আমাৰ কংগ্ৰেছ দলৰ যিটো মূল এজেণ্ডা আছিলে যে আমি বাহিৰৰ মানুহ কেণ্ডিডেট ইয়াত প্ৰতিনিধিত্ব কৰিব নালাগে আমি চাবলৈ পালোঁ যে এতিয়া তেওঁ বাহিৰৰ কেণ্ডিডেট তেওঁ নিজে আপোনালোকৰ কংগ্ৰেছ দলৰ পৰাই ইয়াত প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিছে গতিকে সিহঁতে কোৱা কথাখিনি চব ভুৱা কথা গতিকে সিহঁতৰ কথাৰ কোনো আস্থা আৰু বিশ্বাস নাই ৰাইজে সকলোৱে গম পায় যে ৰকিবুল হোসেন নগাঁৱৰ পৰা ইয়াত কিয় MP ইলেকশ্যন খেলিব লগা হ'ল তেওঁ যদি ইচ্ছা কৰিলেহেঁতেন নগাঁৱত তেওঁ টিকেট লৈ পেলাই নিজৰ থলুৱা পৰিচয়টো জাহিৰ কৰি তাৰ পৰা তেওঁ খেলিব লাগিছিল তেওঁৰ সৎসাহস নাই গোটেই অসমবাসী ৰাইজ ভালকৈ জানে তেওঁ ধুবুৰী ভাবিছে ধুবুৰী ৰাইজে অলপ কম কথা বুজি পায় আমাৰ ৰাজনৈতিকভাৱে অজ্ঞ বুলি ভাবে সেই ভাবি তেওঁ আমাৰ চকুৱে কোণে আহিছে কিন্তু ধুবুৰী ৰাইজে আজিৰ দিনত বহুত সজাগ হয় তেখেতৰ নিচিনা মানুহক যে কেতিয়াও একচেপ্ট নকৰে গ্ৰহণ নকৰে তেওঁ এইবাৰ আমাৰ অহা 7 তাৰিখৰ নিৰ্বাচনৰ যোগেদি তেওঁক দেখুৱাব যে ধুবুৰীবাসী ৰাইজে কিমান সজাগ আৰু কিমান সচেতন এইটো কথাই প্ৰমাণ কৰি দেখুৱাব অহা 7 তাৰিখে Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions.